মানে ইন্টারেস্টিং কথা এটা আছে চিনেমাখন কৰি ল'লো শিকাৰ ধুনীয়া কাম হৈছে প্ৰথম অসমীয়া চিনেমা যি কাম অলমষ্ট 70% লণ্ডনৰ শ্বুট কৰিছোঁ আমি চব গ'লোঁ ডাইৰেক্টৰ আছে দেউ সি ভিজা নাপালে চ' মই অকণমান টেনশ্যন লৈছিলোঁ যে ডাইৰেক্টৰ ভিজা নাই চিনেমা কি হ'ব কিন্তু আমি চবেই মিলিজুলি কৰিলোঁ ধুনীয়াকৈ হৈ গ'ল বাৰু ইয়াৰ পৰা ভিডিঅ' কলিঙত ভাৰ্চুৱেল ডাইৰেকশ্যন প্ৰথম চাগে অন্তৰিছিলে আমি কৰিলে একেলগে চবেই ধুনীয়া কাম হৈছে কবিলা মহন্ত আছে আৰু ধ্যানী আছে আৰু চবৰে চিনাকি চবে কে বুলি কয় মই সেইটো নাম নামাতো খালি সিদ্ধাৰ্থ শৰ্মা সিদ্ধাৰ্থ আছে একেলগে কাম কৰি ভাল লাগিল আৰু আদিল দাও আছে আদিলক খালি মই নাপালোঁ আদিল চলিকা কথা হ'ল এনেকৈ ধুনীয়া এখন চিনেমা ভাল চিনেমা আৰু অলপ আনইউজুৱেল ষ্টৰিটো বেলেগ ধৰণৰ আৰু মোক এটা বেলেগ ৰূপত দেখিব মই সদায় মই মোৰ প্ৰত্যেকখন চিনেমাত মই মোৰ লুক চেঞ্জ কৰি থাকি ভাল পাওঁ চ' ইয়াতো চেঞ্জ কৰিছোঁ আৰু মই ইয়াত এটা আদিবাসী ল'ৰা এক্টিং কৰিছোঁ চ' সকলোৱে চাই ভাল পাব আৰু আমি টেণ্টেটিভলি আমি কেতিয়া ৰিলিজ কৰিম বুলি ভাবিছোঁ মই আপুনি কৈ দিয়ক এইটো আপুনি ছেপ্টেম্বৰৰ 20 তাৰিখ মই 6 ছেপ্টেম্বৰ কৈছিলোঁ I don't know যদি সব মিলি যায় আমি 6 ছেপ্টেম্বৰত হেৰি চিনেমা সোমাব মানে আমি নিজৰ ভিতৰত আমি যুজ কৰিব বিচৰা নাই অসমীয়া চিনেমা কেনি চিনেমা আছে কেনি আছে ঠিক আছে এটা মিলাই ললে হ'ল ছেপ্টেম্বৰ মাহটো ভাল মানে বাহিৰৰ চিনেমা বেছি নাথাকে উৎপাত নাথাকে আমাৰ মই নিজেও মই কাঞ্চনজংঘা ৰিলিজ কৰিছোঁ 6 ছেপ্টেম্বৰ আৰু মিছন চালে কৰিছোঁ 8 ছেপ্টেম্বৰ চ' এইকাৰণে ছেপ্টেম্বৰ মাহটো মই ভাল পাওঁ এনিৱে আমি 20 ছেপ্টেম্বৰ ভাবি ল'ব পাৰোঁ সকলোকে জনালোঁ সকলো ৰেডি হৈ থাকোঁ চিকাৰ চাবলৈ আৰু মইনো কি চিকাৰ কৰিছোঁ তাত চিনেমা চালে গম পাব তাৰ এখন হিন্দী চিনেমা কৰিছে ৰিচেণ্টলি যিখন 4 এপ্ৰিল ৰিলিজ কৰিব বিহুৰ আগে নামটো হৈছে আইবা আৰু চামৰ ধুনীয়া ষ্টুডিঅ' আছে লণ্ডনৰ VFX ষ্টুডিঅ' য'ত আপোনালোকে নতুনকৈ চোৱা এখন চিনেমা এনিমেল ছুপাৰহিট চিনেমা এনিমেলৰ কাম বেছিভাগ কাম তাত হৈছে তাৰ ষ্টুডিঅ'ত আৰু আইৰা বুলি এখন নিজে প্ৰডিউচ কৰিছে 4 এপ্ৰিলত ৰিলিজ কৰিব সেইখনো চাব চবকে আহ্বান জনাইছোঁ সকলোৱে আহিব আমি ভাল চিনেমা বনাই যাম সকলোৱে একেলগে চাম এইটোৱে যে কি আমি অসমৰ ফিল্মবিলাকক অকণমান কিবা এটা নতুনত্ব দিব বিচাৰিছোঁ তো চিকাৰখনৰ থ্ৰুদি আৰু প্লাছ আইৰাৰ ফিল্মখন আপোনালোকে যাই চাবগৈ অকণমান যদি আপোনালোকৰ উৎসাহ জন্ম হয় যে কি ভাল ফিল্ম বনাইছে এই প্ৰডাকশ্যনটো কাৰণ এইখন প্ৰডাকশ্যনে বনাইছে চিকাৰখন চ' অভিয়াছলি আমি চেষ্টা কৰিছোঁ তো আশা কৰোঁ আপোনালোকে গোটেইবিলাকে যাবগৈ চাবগৈ ভালকৈ ফিল্মখন তেনেকুৱাতে সেই টাইমতে সি কৈছে যে দেৱদা যদি কেতিয়াবা ফিউচাৰত পইচা হয় এখন দুইটাই লগ লাগি পেলাই অসমীয়া চিনেমা বনাম প্ৰায় সেই ড্ৰিমটোকে লৈ আজি প্ৰায় 22 বছৰমানৰ পিছত তেওঁ উভতি আহিছে উভতি আহি পেলাই এখন চিনেমা বনাওঁ প্ৰায় আজি দুবছৰমান আগত লকডাউন চলি থকা টাইমত সেই টাইমতে তেওঁ তোমাক লকডাউনতে আমি কথা পাতোঁতে বোলে তোমাক যে মই এটা কথা কৈছিলোঁ চিনেমা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত